আপোনালোকৰ মাজলৈ অন্য এটা ভিডিঅ' লৈ আহিছোঁ। যদিহে আমাৰ ভিডিঅ'বোৰ চাই ভাল পায় তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিৰ ভিডিঅ'টো হৈছে বলিনহঁতৰ গাঁৱত ওলোৱা ভূতৰ পাৰ্ট 2। ব'লা আমি এই কাৰ্টুন আছামিজৰ ভিডিঅ' চাওঁগে ব'লা। কি ধুম পৰিছে ন? ঐ ল'ৰা, তই ভয় নকৰিবি অ', একো নহয়। আমাৰ গাঁৱৰ মিনতি ভূত আহিছে অ'। বহুত আহিছা, তুমি কথাটো কেনেকে নৰ্মেলি ক'বলৈ আহিছা বাৰু? আমাৰ দেউতাক মাতি দিয়া না, মোৰ ওচৰতে শুবলৈ মোৰ ভয় লাগিছে। হেই একো নকৰে ৰ, ভয় কৰিব নালাগে। সেইজনীক চবে খেদিব নহয় ৰ, এই গুচিয়ে যাব, অকণমান দিগদাৰ কৰিব আৰু তাৰপিছত গুচিয়ে যাব ৰ। শুই থাক, একো নকৰে। তোক এই ঘৰৰ ভিতৰৰ পৰা দাঙি নিনি ভূতে আহি। উফ ৰাম, এইজনী ভূতে যেনিবা চবকে গোটেই গাঁওখনকে অশান্তি কৰি ৰাখিছে যেনিবা, ৰাতিটো শুবলৈ নিদিয়ে। বৰ অশান্তি কৰে যে, নিজেতো মৰি ল'লে একদম অশান্তি কৰি লৈছে। কাইলৈ কিবা এটা কৰিবহে লাগিব আৰু দেই। মাই মোৰ ভয় লাগিছে। ঐ ল'ৰা, তই শুই থাক, তই উৎপাত কৰি থাকিব নালাগে। হেৰা শুনিছানে, কথা অলপ আছিলে, এইফালে আহাচোন। অঁ কওকচোন, কি হ'লনো আকৌ? এই ৰাতিখন কি হ'ল? কিবা হ'ল নেকি কাৰোবাৰ? কেলে ৰাজু যে, সেই ৰাজুৰ আজি বাইকত আহি থাকোঁতেনে ৰাস্তাতে ভূতে পালে হেনো। সি হেনো ঘৰ পোৱাহিয়ে নাই হেনো। তাকে গাঁৱৰ মানুহখিনি গোট খাই পেলাই যাওঁ বুলিহে কৈছে। সেই মানুহটো ভালে ভাল ৰাতিখন যাবলৈ কিহে পাইছিলে মানে, জানেই ৰাস্তাটো ভাল নহয় বুলি। সি বাৰু ৰাতি তেতিয়ালৈকে থাকিব লাগে নেকি বাৰু? এতিয়া পিছে আপুনিনো কেনেকৈ যাবনো? পিছে এই ৰাতিয়ে 12টা বাজি গ'ল। আপুনি এতিয়া আকৌ অকলেনো কেনেকৈ ওলাই যাব? আকৌ লাগিলে মিনতি ভূতে আপোনাকে পক লাগিলে আপোনাৰ গাতে লম্ভি লওক। মোক মিনতি ভূতে একো কৰিব নাই। মই 2 গুৰ লগাই দিম, ক'ৰবাত পৰি থাকিবগে। তাত চালা সৰুৰ পৰা ডাঙৰ গ'লো, তাই এতিয়া ভূত হৈ মোক ভয় খুৱাবলৈ আহিছে। ঐ পেটুকঞ্চা, তোক ঠেকেচা মাৰি দিম কিন্তু দেই, শুই থাক। ৰাতিখন উৎপাত কৰি নাথাকিবি। মায়ে মই ইম্পৰ্টেণ্ট কথা এটা পাতি আছোঁ। তোক কিন্তু নহ'লে বা সেই মিনতি ভূতৰ ওচৰতে থৈ আহিমগৈ আকৌ। মিনতি ভূত, এই হনুমানজী, জগত কৃষ্ণ প্ৰভু আজি বচাবা। ৰাতিপুৱাটো সোনকালে হ'লে হয় কা। ভূতে যদি মোৰ ভাগৰ যদি কাপোৰখন যদি টানি লৈ পেলাই লৈ যায়, মোক দাঙি কি হ'ব মাহঁত নাথাকিলে? এই ৰ'বচোন, তথাপি অকলেনো কেনেকৈ যাব? বলিনকে মাতি লওকচোন, নহ'লে একেলগতে 2টা যাব তেতিয়া ৰাজুৰ ঘৰলৈ। ৰাজু এতিয়া ক'ত আছে বুলি কৈছেনো? এই ৰাজু হেনো সেই ৰাস্তাতে পৰি আছে বুলিহে কৈছে মানুহবোৰে কোৱা মতে। তাকে মই বলিনলৈকে ফোন এটা কৰোঁগৈচোন। ব'লা বাহিৰলৈকে পাতোংগে। এইটো আকৌ নহ'লে বা নুশুবই লাগিলে। ব'লক বাহিৰতে কথা পতাই ভাল হ'ব। বলিন গাই, তই অকণমান ভাল পাইছনে বাৰু? ঐ ল'ৰা পেলুকনো, মই আজি একদম 14 আগষ্ট দেখি গৈছোঁ কিয় ভূতজনী কি এনেকে গৈছিলে একদম ট্ৰেইনখনতে। হেই তুমি অকল ভূতৰ কথাকে চিন্তা কৰি নাথাকিবা। ভূতৰ কথা চিন্তা কৰি থাকিলে ভাল পাবা নেকি কিবা? মই কি দৰকাৰ আছিলে আৰু মই সেইজনীক চাবলৈ আৰু যাবলৈ দেই। মই আৰু ৰাতি আজিৰ পৰা বাহিৰলৈ নুঠো আৰু দেই। মই ভূতজনী কেনেকে বগা কাপোৰ পিন্ধি আহিছিল মই কি কৰিম বাৰু দেই? তুমি এনেকুৱাখন কৰি থাকিবলৈ হ'লে মই বাৰু ৰাতি এতিয়া কেনেকৈ শুমগৈ বাৰু? ৰাস্তাতে টোপনি নিছে। কাইলৈ আকৌ ইফালে স্কুলো আছে, ইফালে ভূতৰ তাণ্ডৱ। সেয়া শুনিছনে? ধুম ধাম মাৰিয়ে আছে এতিয়াও। এইজনী মানে এই ভূতজনী সদায় আহি পেলাইনো কিনো দিগদাৰ দি থাকে বাৰু? এজনী মৰি লৈ পেলাই আমাক চবকে দিগদাৰি দিহে থকা হ'ল আৰু দেই। কোনে ফোন কৰিছে চাচোন চা। বলিন গাই, পেটুকণ্ঠৰ ঘৰৰ পৰা বাপেকে ফোন কৰিছেচোন। ধৰচোন ধৰ, কিবা এটা হ'ল চাগে এই ৰাতিখন, নহ'লে বা এনেই ফোন কৰিবনে 2টা বজাত? কওকচোন বাৰু। দেচোন লাউডত দে ফোনটো, ময়ো শুনো। ৰ'ব দে, বলিন গাইক দিছোঁ, লাউডত দি লৈছোঁ ফোনটো। এতিয়া কওকচোন বাৰু। বলিনক দেচোন ফোনটো। তই ল'ৰাই কৈছ নেকি? বলিনক দেচোন। ককাইদেউ কওকচোন। বলিন, তই আমাৰ ঘৰলৈকে আহচোন। এই মিনতি ভূত ওলাইছে হেনো গোটেইখনতে। আৰু হৈছে, ৰাজুক হেনো ভূতে পালে। আমি এতিয়া যাব লাগে। মোৰ আকৌ অকলে যাবলৈ ভয় কৰিছোঁ নহয়। তই আহচোন নহ'লে। বত্তা, বলিন গাই ডেড বডি বনিহে আছে। বলিন গাইক ভূতে পালে নহয়, মিনতি ভূতে দেখি আহিলে। এতিয়া একদম পুৰা জ্বৰ। ককাইদেউ, আজি একদম মিনতি ভূতে মোক তলা খলা দেখাই গ'লগে টিঙৰ ওপৰতে মিনতি ভূতে যিহে তাণ্ডৱ দি থৈ গ'ল। দেখি পেলাই মোৰ মূৰে কপালে হাত উঠিছে আৰু মই আৰু বাহিৰলৈ ওলাই নাযাওঁহে আৰু। তোকো পালে নেকি ভূতে? তেতিয়াহ'লে ময়ে যাব লাগিব তহঁতবোৰৰ ওচৰলৈ। এতিয়া কেনেকেনো যাবি পিছে? মিনতি ভূতে ৰাস্তাতে আগচিয়ে ধৰিব নহয়। তাকে এতিয়া ৰাজু ওচৰলৈও যাব লাগে। ৰাজু বোলে ক'ৰবাত পৰিহে আছে স্কুটাৰ লৈ পেলাই।
তই কাম এটা কৰিবি বুজিছ, তই ভিতৰতে সোমাই থাক আৰু মিনতি ভূত এনেও ভিতৰলৈ আহিব নোৱাৰে ভিতৰত, আৰু ভগৱানৰ নাম লৈ থাকিবিচোন দেই, দিগদাৰ নকৰে, ৰাতি পুৱাবই আৰু অলপ দেৰি ৰখি দে। ঐ ৰাজুৰনো কি দৰকাৰ আছিলে ৰাতিখন, আমাৰ গাঁৱৰ পৰিস্থিতি জানেইচোন, তাৰ পাছতো ওলাই যাব লাগে নি? এতিয়া পিছে ৰাজু ককাই ক'ত আছেনো? কেলে ৰাজু এতিয়া হেৰি ক'ৰবাত পৰি আছে বুলিহে কৈছে, কোনোবাই উঠাই মেলি হেনো আনিছে বুলি শুনিছোঁ, তাকে সেইকাৰণে মই বলিনৰ লগতে যাওঁ বুলি ভাবিছিলোঁ। আমাৰ ঘৰতো মিনতি ভূতে তাণ্ডৱ চলাই আছে, ইয়াকো এৰি থৈ যাব নোৱাৰোঁ অকলে পোৱালিটোক। তাকে কিনো কৰোঁ ৰচোন, চাই লওঁ, ৰাতিপুৱাই যাম নেকি, আকৌ ভূতে পাই ল'লে আকৌ শেষেই হ'ব আৰু, গাঁৱত মানুহেই নাথাকিবগৈচোন। ককাইদেউ, আপুনি ৰাতিপুৱাই যাব, বেলেগক ভাল কৰিবলৈ গৈ পেলাই আপুনি নিজৰ বিপদ চপাই নল'ব বুজিছে, মিনতি ভূতে গোটেইখনতে তাণ্ডৱ লগাইছে, আৰু ঘৰতে থাকক। খুৰা আপুনি ঘৰতে থাকক। এই মিনতি ভূতক মই নেদেখিলোঁ বুলিহে, মই দেখাহেঁতেন বাৰু কি হ'লহেঁতেন, বলিনকাই দেখি পেলাই এই চোতালতে বেহুচ হৈ পৰিহে আছিলে, মই আকৌ দেখি পেলাই উঠাই মেলি আনিছোঁ। এইটো চাই ইয়াত পৰি আছে, গোটেই গাঁও বিচাৰি ফুৰিছো, ইয়াক ধৰ। ৰাজু, তই ঠিকে আছ নেকি? ককাইদেউ, মোক উঠাই দেচোন, মই উঠিব নোৱাৰা হলো। তোৰ এই ৰাতিখননো ইয়ালৈ আহিবলেনো কিহে পাইছিলে, জানৈচোন গোটেইখন ভূত হৈ থাকে, আৰু সেইটো ৰাস্তাত আহিব লাগে নে? সেইটো ৰাস্তাত কিমান এক্সিডেণ্ট হৈ পেলাই মানুহ মৰিছে, তই দেখিছো তাৰ পাছতো। চৰ্দাৰ, ধৰ ইয়াক ধৰ ভালকে। এইটো বৰগধু, উঠা। তোৰ এই ৰাতিখননো এইটো ৰাস্তাত আহিবলৈ কিহে পাইছিলো ৰাজু, বল ঘৰলৈ বল। চৰ্দাৰ, তই স্কুটিখন ঠিক কৰি ঠেলি আন, মই ইয়াক লৈ গৈছো। ভূতটো একদম সৰু ল'ৰা ছোৱালী এজনী আছিলে গম পাও, মই একদম ইমান স্পীডত আহি পেলাই যে মাৰি দিমহি মই ভবাই নাছিলো, নে মোৰ গাত লম্ভি আহিলে মই নাজানো আৰু। স্কুটিও গোটেইখন ভাগিলে, মই ঠেলি নিছো, বল আমিও পাছে গৈ আছো, ইয়াকো তেনেকা ধৰি নিব লাগিব পাই। নকৈছো আৰু, আমাৰ ঘৰতে ভূত ওলাইছিলে গম পা, গোটেইখন কেনেকুৱা কোহাল মানে। কি ভূত আকৌ, মই যেন গমেই নাপাওঁ, মইতো বিন্দাছ ঘৰত শুই আছো কালি। তই তেতিয়াহ'লে ক'ত পৃথিৱীত আছিলি মানে, কালি গোটেইখন গাঁৱত দেখা নাই, গোটেইখন ভূত হৈ আছে, মিনতি ভূত নে কি, সেইজনী আহি পেলাই দিগদাৰ কৰি আছেহি। তই পৰা ভেলোৱা গমেই নেপা, গোটেই কালি গাঁৱত ভূত, কেলে ৰাজু ককাইদেউৰ ঘৰত গোটেইখন ভূতে পালে। ৰাজু ককাইদেউ কালি ৰাতি হেনো বাহিৰলৈ গৈছিলে, স্কুটাৰ লৈ পেলাই গোটেইখন এক্সিডেণ্ট হৈ আহিছে গম পাৱ নে গোটেইখন। ৰাজু ককাইদেউ, সেইটো কাৰণে ৰাজু ককাই ঘৰত আজি ৰাতিপুৱা মানুহ দেখিছো ইমানকে। মই আকৌ কিবা সকাম চকাম পাতিছে বুলিহে আকৌ ভাবিছিলো। তাৰ পাছত আকৌ কেলে বলিন কাইহঁতৰ ঘৰতো গোটেইখন ভূত, সেই পেন খোলাই কালি অথনি ফোন কৰি পেলাই কৈছে কালি হেনো বলিন কাই ভূত দেখিলে, মিনতি ভূতে হেনো নাচি আছিলে টিঙৰ ওপৰত, দেখি পেলাই বেহুচ হৈ হেনো বোলে পৰি আছে। পৰি গ'ল নেকি? তই এতিয়া হাঁহিবলৈ আহিছ আকৌ, এইটো কিমান ডাঙৰ কথা ভাবচোন, ভূতে নাচ দি আছে, আৰু এইবোৰ ৰাতিটো বাহিৰলৈ ওলাবলৈকে ভয় লাগিব, আমি স্কুল যাবলৈও ভয় লাগিব। বল খেলা ফিল্ডখন সেই বল খেলা ফিল্ডখনৰ ওচৰতে পাইছিলে কালি ভূতে ৰাজু ককাই। বল খেলা ফিল্ডত নেকি? আকৌ আমি খেলা যে বল যে খেলোঁ যে তাতহে, শেষ আৰু কৈছোঁ নহয়, আমি বল খেলিবলৈ যাবলৈও আমাক এতিয়া ঘৰত নিদিয়ে আৰু। মই মৰ্ণিং ৱাক কৰি আহিলোঁ নহয়, ভণ্টিক লৈ তাতে বল খেলা ফিল্ডত, শেষ আৰু ভেলুৱা, শেষ আৰু তোক আজি খাটাং ভূতে ধৰিব আৰু। তহঁত ল'ৰাকেইটা ইয়াত অকলে কি কৰি আছ, ভূত ওলাব গম পাবি। চৰ্দাৰজী, আপুনি ক'ৰ পৰা আহিলে পিছে? চৰ্দাৰজী, আপোনাৰ কথানি মই ৰাজু ককাই ঘৰত দেখি আহিছিলোঁ, আপুনি কিবা ৰাজু ককাই ঘৰত ভূত চুত ওলাইছে বুলি কৈছে, এইটো সঁচা নেকি? তহঁতি কিন্তু এই ল'ৰা ছোৱালীকেইটা অকলে গাঁওখনত ঘূৰি নুফুৰিবি কিন্তু দেই, গাঁৱৰ মতি গতি দেখিছোই নহয়, গোটেইখনতে মিনতি ভূতে তাণ্ডৱ চলাই আছে, কোনদিনা উঠাই নিব গম পাবি। চৰ্দাৰজী, এই ল'ৰা ছোৱালীকেইটাকনো কেলে আমাকনো কেলে ভয় খুৱাই আছেনো বাৰু? মিনতি ভূত কিবা ৰাতিহে ওলাই, আৰু আমাৰ সৰু ল'ৰা ছোৱালীক এনেও মিনতি ভূতে নধৰে, মিনতি ভূতে সৰু ল'ৰা ছোৱালীক বৰ ভাল পায় জানো নহয়, সেইটো কাৰণেহে, আৰু আপোনালোকে ৰাতি ঘূৰি নুফুৰিব আকৌ। ভূতে এতিয়া ল'ৰা ছোৱালী চাইহে আৰু ডাঙৰ মানুহ চাইহে ধৰিব, যিদিনাখন ধৰিব গম পাবি। মিনতি ভূতেনো কেলে আমাৰ গাঁওখন এনেও দিগদাৰ কৰি থাকে জানে নেকি চৰ্দাৰজী? তহঁতি পৰা সেইটো কথা গমেই নাপাও, মই কম এদিন, ভালকে কম কি কাৰণে মিনতি ভূতে গাঁওখনত উৎপাত লগাই থাকে ইমান। এই আমাৰ ককায়ো জানে বুলি কৈছে, আমাৰ ককা ওচৰলৈ ওলাবি, ককাই কৈ দিব।
ওলাবি তেতিয়াহ'লে সুধি আহিমগৈ মিনতী ভূতেনো কেলে ইমান দিগদাৰ দি থাকে আৰু যে মই যে লগ পালে আকৌ ভূতক সুধিমহে আকৌ ইমান কি কাৰণে তাণ্ডৱ দেখাই থাকে ৰাতিটো শুবলৈ নিদিয়ে আচ্ছা মানে মোৰ কথাই চবে পাতি আছে ৰহ আজি তহঁতৰি ঘৰলৈ যাম তহঁতক ভয় খাম মিনতী ভূতৰ বাবে তহঁতি চবে গাঁও এৰি যাব লাগিব কাকো এৰি দিয়া নাই চবেই মুখ মিলি যি কৰিলি চবৰে প্ৰতিশোধ ল'ম মই বল বিলোৱা সেই মাহঁতে আকৌ চিন্তা কৰি থাকিব ইমান দেৰি হ'ল অথনিয়ে অহা নহ'লে বা আকৌ ভয় কৰি থাকিব বল ঐ যাওঁ সেই ন আৰু বেছিকৈ অকলে ঘূৰি নুফুৰিবি বুজিছ পেন খোলা তয়ো ঘূৰি নুফুৰি আৰু চৰ্দাৰজি আমাক অকণমান আগবঢ়াই দিব ব'লক বল মই 3 টকা আগবঢ়াই দিম বল অলপমান ঐ বিলোৱা ক'ত গৈছ আজি তহঁতৰ ঘৰলৈ যাম মোক কোনে মাতিছে ঐ চৰ্দাৰজি ৰ'ব ভূতে মাতিছে হপাই পলালে ভেলুৱা ভয় পাগলা চালা আবে মই মিনতী হয় ৰে মিনতী ভূতৰ বাবে তহঁতি চব পলাব লাগিব এইজোপা গছতে মই থাকোঁ দিনত হ'লে আৰু ৰাতি হ'লে তহঁতৰ ঘৰৰ চিলিঙৰ ওপৰত মই তাণ্ডৱ লীলা কৰিম ঐ তই কিন্তু এনেকৈ ৰাস্তাত দিনতে ভয় খুৱাই নাথাকিবি দেই মানুহবোৰক তই দিনত কেলে ভয় খুৱাই আছ হে মা একো নহয় এতিয়া গোটেই গাঁৱৰ মানুহে আমাৰ জহাত শুব পৰা নাই ৰাতি কি চালিয়া লাগিছে দেখি পেলাই মোৰ তই মোক এই গাঁৱৰ পৰা খেদাব খুজিছ নেকি গম পাবি চবে তান্ত্ৰিক আনিলেগে একদম গম পাই যাবি আৰু গাঁৱৰ মানুহবোৰ এনেকুৱা ভয় পাদৰা গম পোৱা নে সিহঁতে ভেলুৱাহঁতক মই এতিয়া মাতিছিলোঁ নহয় কেনেকুৱা দৌৰিছে মানে বল আজি ৰাতিৰ বাবে যোগাৰ কৰিবগৈ লাগে নহয় খানা ব'লা আজি পিছে ৰাতি মই ভেলুৱাহঁতৰ ঘৰলৈহে যাব লাগিব দেই হ'ব যাবি দেই খালি বেছি উৎপাত নকৰিবিগৈ আকৌ তই ৰখি গলি যে বন্ধু বান্ধৱীসকল আজিৰ পিছে ভিডিঅ'টো ইমানেই আছিল আপোনালোকেও চাগে মনত হয়তো প্ৰশ্ন উঠিছে মিনতীহঁতে কিয় গাঁওখনত ইমান ভূতৰ তাণ্ডৱ লীলা চলাই আছে ইয়াৰ বিষয়ে আপোনালোকে জানিবলৈ হ'লে আমাৰ নেক্সট পাৰ্টটো চাব লাগিব তেতিয়াহে সেই কথা গম পাব যদিহে আমাৰ ভিডিঅ'বোৰ চাই ভাল লাগিছে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ আজিলৈ তেতিয়াহ'লে আহিছোঁ দেই আপোনালোকে আমাৰ ভিডিঅ'সমূহ চাই থাকিব বুলি আশা ৰাখিছোঁ